ছোৱালীবোৰে ভাবে পুৰুষৰ জীৱনটো বহুত সুন্দৰ, পুৰুষে বিচাৰিলেই স্বাধীনভাৱে ঘূৰি ফুৰিব পাৰে, আড্ডা মাৰিব পাৰে, ৰাতি দেৰিলৈকে ঘৰলৈ নহাকৈ থাকিলেও কোনো আপত্তি নাই, যি ইচ্ছা এজন পুৰুষে তাকেই কৰিব পাৰে। কিন্তু এজনী ছোৱালীয়ে বিচাৰিলেও সেইদৰে থাকিব নোৱাৰে। যিমান যি নিয়ম নীতি সকলো কেৱল ছোৱালীৰ বাবেই তৈয়াৰ কৰা হৈছে। যি এইদৰে ভাবে, আজি সেইসকল ছোৱালীক কৈছোঁ, স্বাধীনভাৱে ঘূৰা, ৰাতি দেৰিলৈকে ঘৰলৈ নহা, তিনিআলিত দোকানৰ এচুকত ৰৈ চিগাৰেট জ্বলাই ধোঁৱা উৰুৱাই থকাটোৱেই এজন পুৰুষৰ জীৱন নহয়। এজন পুৰুষৰ জীৱন মানেই সংগ্ৰাম, যি সংগ্ৰামৰ চাপ থাকে লোকেল বাছৰ হেণ্ডেলত, ফটা জিন্সৰ পকেটত, ফটা জোতাৰ তলুৱাত। এজনী ছোৱালী জন্ম হোৱাৰ পিছতেই মাক দেউতাকে সপোন দেখে, ছোৱালীজনীক ভাল কোনো এজন ৰাজকুমাৰৰ হাতত গতাই দিয়াৰ সপোন দেখে। কিন্তু এজন পুৰুষৰ ক্ষেত্ৰত সেয়া নহয়। পুৰুষৰ জন্মৰ পিছতেই মূৰত এই কথা সুমুৱাই দিয়া হয় যে প্ৰতিষ্ঠিত হ'বই লাগিব। কিতাপ বহি হাতত দি বুজাই দিয়া হয়, প্ৰতিষ্ঠিত হ'ব নোৱাৰিলে বিয়া পাতিবলৈ কপালত ভাল ছোৱালী নাই, ঘৰ নাই, বাৰী নাই, গাড়ী নাই, একোৱেই নাই। অলপ ডাঙৰ হ'ল কি নহ'ল, এজনী ছোৱালী সুন্দৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰে। মেকআপ বক্স, শাৰী, খাৰু তেওঁলোকৰ দৈনন্দিন জীৱনৰ সংগী হৈ পৰে। কিন্তু পুৰুষৰ ক্ষেত্ৰত তেনেকুৱা নহয়। সৌন্দৰ্যৰ কথা ভাবিবলৈ পুৰুষৰ সময় বা ক'ত? কাৰণ প্ৰতিষ্ঠিত হ'বলৈ পুৰুষে প্ৰতিনিয়ত সংগ্ৰাম কৰিবলগীয়া হয়। ছলমান খান কিবা শ্বাহৰুখ খানৰ নিচিনা দেখাত সুদৰ্শন পুৰুষজনো প্ৰতিষ্ঠিত হ'ব নোৱাৰি অনাদৰে পৰি থাকে জাৰজ সন্তানৰ দৰে। প্ৰতিষ্ঠিত হ'ব নোৱাৰিলে পুৰুষৰ জীৱনত প্ৰেম টিকি নাথাকে, প্ৰিয়তমা নাথাকে। এই যুগৰ মেম চাহাবহঁতে নিৰাপদ আশ্ৰয় নিবিচাৰে, বিচাৰে স্বচ্ছল আশ্ৰয়। তেওঁলোকে বিচাৰে শাৰী, গাড়ী, দামী ঘৰ বাৰী আৰু চাকৰি কৰা স্বামী। এইবোৰ পূৰণ কৰিবলৈকে এজন পুৰুষে সংগ্ৰাম কৰিবলগীয়া হয়। এজন পুৰুষে সংগ্ৰাম কৰিবলগীয়া হয় পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ, পৰিয়ালৰ দায়িত্ব ল'বলৈ, পৰিয়ালৰ সকলোকে সুখী ৰাখিবলৈ এজন পুৰুষে সংগ্ৰাম কৰিবলগীয়া হয়। একেবাৰে পত্নীৰ কপালৰ ফোটটো যোগাৰ দিয়াৰ পৰা আৰম্ভ কৰি সন্তানৰ উচ্চ শিক্ষা পৰ্যন্ত সকলোবোৰৰ বাবে এজন পুৰুষে সংগ্ৰাম কৰিবলগীয়া হয়। ছোৱালী প্ৰতিষ্ঠিত হ'ব নোৱাৰিলেও বিকল্প আছে। এজন প্ৰতিষ্ঠিত পুৰুষলৈ বিয়া দিয়া হয়। সেই বিয়াও কোনো এলাপেচা পুৰুষৰ সৈতে নহয়। পুৰুষজনৰ ভাল ঘৰ দুৱাৰ, উপাৰ্জন আছেনে, ছোৱালীজনীয়ে সুখেৰে থাকিব পাৰিবনে নাই, এইবোৰ চাইহে বিয়া দিয়া হয়। কিন্তু পুৰুষৰ কোনো বিকল্প নাই। পুৰুষে কিবা নহয় কিবা এটাটো কৰিবই লাগিব। জীৱিকাৰ বাবে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ হাবাথুৰি খাই এজন পুৰুষে দৌৰি ফুৰিবলগীয়া হয়। পুৰুষে হয়তো স্বাধীনভাৱে ঘূৰিব ফুৰিব পাৰে, কিন্তু স্বাধীনভাৱে একোৱেই ভাবিব নোৱাৰে। বিফলতা, মায়া, মমতাই তেওঁলোকক পৰাধীন কৰি তোলে। পৰ্যাবৃত্তি